মৰমৰ ছাত্ৰ ছাত্ৰী ৰাইটিং এক্টিভিটি এই চোৱা এই নম্বৰটো look at the following picture and complete the sentences with the names of the objects that are there in the picture. Look at the following picture. তলৰ ছবিখনলৈ চোৱা and আৰু complete সম্পূৰ্ণ কৰা the sentences বাক্যবোৰ with the names of objects এই তলত দিয়া বস্তুবোৰৰ নামক লৈ কি কৰা সেন্টেন্সসমূহ বাক্যসমূহ সম্পূৰ্ণ কৰা that যে that are there in the picture that are there in the picture পিকচাৰত যিবোৰ কি আছে দিয়া আছে অৰ্থাৎ তাত থকা পিকচাৰসমূহক লৈ এটা চোৱা প্ৰথমটো কি দিয়া আছে প্ৰথমটো চোৱা this is our classroom ঠিক আছে এখন এখন ক্লাছৰুমৰ ছবি দিয়া আছে না this is our classroom হ'ব বি নম্বৰটো কি কৈছে চোৱা বি নম্বৰটো this is a এইটো এটা কি এইটো এটা কি কম আমি ব্লেকবোৰ্ড আমি লিখিম small letter লিখিম black board BLACK black board BOARD blackboard this is a blackboard আমি লিখিম খালি ঠাইত কি লিখিম blackboard হয় না this is a blackboard এইটো এটা blackboard কিয় ব্লেকবোৰ্ড লিখিলো দ্বিতীয় সেন্টেন্সটো সি নম্বৰটো চোৱা কি লিখিছে our teacher write on it তাৰ মানে ইয়াৰ পৰা গম পাব লাগিব সেন্টেন্সটো বি নম্বৰ ব্লেকবোৰ্ড হ'ব লাগিব কাৰণ আমাৰ শিক্ষকে এইটোৰ ওপৰত লিখে অৰ্থাৎ এইটোত লিখে with a piece of কিহে লিখিব chalk CHALK চকৰ এলটো উচ্চাৰণ নহয় দেই চক কি লিখিব চকে লিখিব হ'ব তাৰপিছত নেক্সটত কি হ'ব চোৱা there is a one dress in our classroom কিটো বস্তু ওৱান আছে ওৱানটোতো আমাৰ তিনিটা বস্তু আছে এটা দুটা তিনিটা টেবুলটো আছে চাৰিটা আছে গ্লোভছটো আছে টেবুলটো আছে তাৰপিছত ৱাল ক্লক আছে ব্লেকবোৰ্ডো আছে হয় নহয় কেইবাটাও আছে কিন্তু ইয়াত আমি যিকোনো এটা লিখি দিম দৃশ্যমান আমাৰ কি আছে সিলিং ফেনটো আছে মই সিলিং ফেন বুলি লিখি দিম ইয়াত কি লিখিম সিলিং CEILING সিলিং ফেনটো কি হ'ব FAN ফেন ceiling fan there is a one ceiling fan in our classroom আমাৰ ক্লাছৰুমত এটা কি আছে সিলিং ফেন আছে যিকোনো লিখিব পাৰা গ্লোভছ ওৱান গ্লোভছ বুলি লিখিব পাৰা in our classroom one round clock লিখিব পাৰা হ'ব ইয়াত কোনো নিৰ্দিষ্ট নাই দিয়া এটা চোৱা নেক্সট চোৱা there are two pairs ডাইৰেক্ট কৈ দিছে দুই জোৰ আছে there are two pairs দুযোৰ আছে of dress and dress তাৰ মানে কি হ'ব এতে one of pairs কি থাকিব পাৰে প্ৰথমতে দেখিছা desk হয়নে জোৰ DESK desk তাৰপিছত নেক্সটটো কি হ'ব and bands BENCS bands হা desk bands হ'ব desk bands ঠিক আছে এতিয়া চাবা নেক্সট কি there is a round on the round দিয়ে দিছে on the wall wallত লাগি আছে
কি লাগি আছে ৰাউণ্ড কি হ'ব ক্লক আমি কি লিখিম ইয়াত ৰাউণ্ড ক্লক ক্লকৰ স্পেলিং কি হ'ব ৰাউণ্ড ক্লক round clock 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 there is a round clock what আছে on the wall জিটো সোয়া কি লিখিছে there is a on the table টেবুলৰ ওপৰত কি আছে সোয়া এটা গ্লোভ আছে হয় না এটা গ্লোভ আছে তে আমি কি লিখিম there is a globe 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 আমি লিখিম there is a globe on the table there is a globe on the table টেবুলৰ ওপৰত গ্লোব আছে গ্লোবৰ GLOBE গ্লোব হ'ব যদি চেনেলটো তোমালোকে নতুন তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা আৰু মোৰ এই পঢ়ুৱাটো যদি তোমালোকে ভাল পাইছা লাইক এটা কৰি দিবা কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাবা কেনে পাইছা কমেণ্টত জনাবা দেই লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিবা আজিলৈ হ'ব তোমালোকৰ মৰম চেনেল যদি এই ধৰণে পাই থাকোঁ তেতিয়াহ'লে আকৌ ন ভিডিঅ' লৈ তোমালোকৰ ওচৰত এনে ধৰণৰ শিক্ষামূলক টপিক লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ এৰো ইয়াতে বাই দেই